কি হ'ল ঘৰলৈ বেছিকৈ মনত পৰিছে নেকি? মোৰ মতে প্ৰেম মানেই বন্ধুত্ব, আৰু আমাৰ বিয়াখন ইমানেই সোনকালে হ'ল যে মই আপোনালৈ বন্ধুত্বৰ হাতখনেই আগবঢ়াব নোৱাৰিলো। ছোৱালী হৈ জন্ম লৈছো যেতিয়া এখন ঘৰলৈ উলিয়াই দিয়াটোতো নিয়মেই। আপুনি বিচৰা ধৰণে মই আপোনাক মৰমখিনি দিব নোৱাৰিব পাৰোঁ, মোক অলপ সময়ৰ প্ৰয়োজন। মই ভালদৰে বুজিছো, তুমি সময় লোৱা, আৰু মইতো সদায় কাষতেই আছো, কিন্তু আইতাই যাতে আমাৰ দিলটোৰ কথা গম নাপায়। তেনেহ'লে ফ্ৰেণ্ডছ, জিলে গাবলে মনকা হজতনে পাৰিবানে জোনাকী হৈ উজলাব মোৰ সপোনকে, আঁকিবানে স্বপ্ন মিঠা আহি তুমি মন্দা পোনতে, ৰাখিবানে আজীৱন গোপনে ঠিকনা অভিমানী মনৰে, তিৰবিৰ তৰালি সপনে মোৰ নিশাৰা কাষতে, তুমি দূৰ আকাশৰ নীলা ভাৱনাৰ সুৰ মই পথাৰত ৰ'দ হৈ তুমি অনুভূতিৰে ক্ষণকে এটি দুটি সুখ বুটলিবলে ৰৈ থকা মোৰ মনতে, উতলোৱা মনে যে সাজে স্মৃতিৰে খনি পোহা আদৰৰ লহৰে আনে, হৃদয়তে গোপনে জোৱাৰ ভাঙি দিবা হাতৰ সপোনৰে, আকোৱালি পোহৰ দি থকৰে মোৰ আকাশৰ ডাৱৰকে মচিবানে, ৰাখিবানে আজীৱন গোপনে ঠিকনা অভিমানী মনৰে, তিৰবিৰ তৰালি হবানে মোৰ নিশাৰ কাষতে, তুমি দূৰ আকাশৰ নীলা ভাৱনাৰ সুৰ মন পথাৰত ৰ'দ হৈ তুমি ৰ'বা। মই জানিছিলোৱে মৰমবোৰে এদিন টানি আনিব মোক আপোনাৰ কাষলৈ।